চাহ জনগোষ্ঠীয় লোকৰ মাজত উত্তাল প্ৰতিবাদ পৰিস্থিতি অধিক উত্তপ্ত হোৱাত উপস্থিত হ'বলগীয়া হয় আৰক্ষী প্ৰশাসন বিশ্বনাথৰ কালাপানীত এইসকল চাহ জনগোষ্ঠীয় লোকৰ মাজত দেখিবলৈ পোৱা গ'ল তীব্ৰ প্ৰতিবাদ শতাধিক পুৰুষ মহিলা একত্ৰিত হৈ ওলাই আহি এনেদৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আচলতে এইসকল চাহ জনগোষ্ঠীয় লোকে কিয় সাব্যস্ত কৰিছে প্ৰতিবাদ এখন আদৰ্শ বিদ্যালয় স্থাপনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিৱেশ দুই পক্ষৰ মতভেদৰ বাবেই সাব্যস্ত কৰিলে এই প্ৰতিবাদ খেলপথাৰৰ বিপৰীতে অন্য স্থানত বিদ্যালয় স্থাপন কৰাৰ আহ্বান গাঁওবাসীৰ কালাপানীৰ কপাহবাৰীত আদৰ্শ বিদ্যালয় স্থাপন কৰা কেন্দ্ৰ কৰি অঞ্চলটো দুটা পক্ষৰ মাজত আছিল মতভেদ যি স্থানত চৰকাৰীভাৱে বিদ্যালয়খন স্থাপন কৰাৰ বাবে যোজা চলোৱা হৈছিল সেই স্থানত ল'ৰা ছোৱালী খেলা ধূলা পথাৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে কাষতে থকা আন এক স্থানত ৰাইজে বিদ্যালয়খন স্থাপন কৰাৰ দাবী উত্থাপিত কৰিছে নতুনকৈ যি স্থানৰ ৰাইজে বিদ্যালয়খন স্থাপন কৰাৰ দাবী তুলিছে সেই স্থানৰ ভূমিত অবৈধভাৱে পুতুল তপ্ন আৰু জুমুকলাল গড় নামৰ দুগৰাকী ব্যক্তিক মাটিৰ পট্টা দিয়াৰ অভিযোগ ৰাইজৰ মাটিৰ দখল নথকাকৈ ভূমিৰ পট্টা ব্যক্তি দুগৰাকীক দিয়াৰ অভিযোগ এইসকল গঞা ৰাইজৰ চৰকাৰী বিষয়াক মেনেজ কৰি চৰকাৰী ভূমিৰ আবণ্টন লাভ কৰাৰো অভিযোগ উত্থাপিত কৰিছে এইসকল গাঁওবাসী আগতে তাৰ ভোগ দখল কৰি আছিলে খাজনা ৰিচিপো আছে বাসন্তী তাতে 1999 চনৰ পৰা 2011 চনৰ পৰা তাৰপিছত এই অংগনবাড়ী স্কুলৰ কিবা আহিলে অহাৰ পিছত সুনীল তাঁতীয়ে এটা খাজনা ৰিচিপ্ট দিলে এই খাজনা ৰিচিপ্ট লৈ কিবা প্ৰব্লেম কৰিলে গাঁও বুঢ়াৰ লগত মিলি জুলি 2017 আমন্ত্ৰণ পটা বনালে আগতে কাঠ পেঞ্চিলত লিখিছিলে দখল এতিয়া নাই তাৰ নাই দখল ৰাইজে বিচাৰি আছে যে স্কুল হওক সেইটো জেগাত স্কুলেই হ'ব চৰকাৰীভাৱে নিৰ্ধাৰণ কৰা স্থানত ঠিকাদাৰে কাম কৰিবলৈ আহিছিল যদিও ৰাইজে বাধা প্ৰদান কৰাৰ বাবে বিশ্বনাথ ৰাজচক্ৰৰ বিষয়াগৰাকী উপস্থিত হোৱাত প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজে নতুনকৈ দেখুৱাই দিয়া স্থানত বিদ্যালয়খন নিৰ্মাণ কৰিবলৈ দাবী জনায় আনহাতে অনিয়মভাৱে চৰকাৰী ভূমি আবণ্টন লাভ কৰা বিষয়টো তদন্ত কৰিবলৈও জিলা উপায়ুক্তক স্থানীয় ৰাইজে দাবী জনাইছে কলাপানী চাহ বাগিচা কপাহবাৰী লাইনত মানে এখন আদৰ্শ বিদ্যালয় চেংচন হৈছে তো এই অংগনবাড়ীৰ পিছফালে বাগিচা কৰ্তৃপক্ষই মানে দেখুৱাই দিছে ইয়াত বনাব বুলি 2-3 বছৰ আগৰ পৰাই বিচাৰ চলি আছে আপোনাৰ 2 সপ্তাহ আগত মানে গুৱাহাটীৰ পৰা আপোনাৰ ঠিকাদাৰসমূহ আহিছিলে কাম আৰম্ভ কৰিবলৈ মানে দেখুৱাই দিবলৈ মেনেজাৰো আহিছিলে তো দুজনমান ব্যক্তিয়ে মানে ভুৱা আবণ্টন পত্ৰখিনি ওলাই পেলাই থৈছে গাঁওবুঢ়া আৰু আগত পুৰণা লাট মণ্ডল যোন নেকি আপোনাৰ কাৰাপশ্যনত এৰেষ্ট হৈছিল তেখেতৰ নাম লগন বাছুৱাৰ আৰু গাঁওবুঢ়া ৰাধেশ্যাম গোৱালাৰ সহায়ত ইয়াত মানে আবণ্টনখিনি ওলাইছিলে ইহঁতে দখল নাই দখল অলপো নাই বিশ্বনাথৰ পৰা ৰূপজ্যোতি শইকীয়াৰ ৰিপৰ্ট মাই নিউজ এনি